ভাবি আছে আপুনি এনেকৈ বহি বহি নাই একো ভাবা নাই কিনো ভাবা দেখিলা তুমিও যে বৰ কিছুমান আজিকালি মানে প্ৰশ্ন সুধি থকা হৈছা দেই মই কি ভাবা দেখিলানো একো ভাবা নাই যোৱা ভাত হ'লনে ভাত দিয়াগৈ মোৰ দেৰি হৈ আছে নহয় আপুনিও যে কিছুমান কথা কয় মোৰ কি এতিয়াও ভাত হ'বলৈ বাকী থাকে নেকি হা গোটেই ঘৰৰ কাম বন কৰি ভাত পানী বনাই ল'ৰা ছোৱালী দুটা খুৱাই বই স্কুলতো থৈ আহিলোগৈ আপুনি এতিয়া উঠি খালি অফিচলৈহে ৰেডি হৈছে আপোনাৰ আজিকালি কি হৈছে ৰাতি ইমান দেৰিকে ঘৰ সোমাইহি ক'ত যায় মানে মোক একো কৈ থৈও নাযায় আজিকালি বহুত দেৰিকে ঘৰ সোমাইহি ইহঁত দুটাই সদায় সোধে পাপা ক'ত গৈছে মই কি উত্তৰ দিম আপুনি যে মোক কৈ থৈ নাযায় আজিকালি আৰু সিহঁতে টোপনি যোৱাৰ পিছতহে আপুনি ঘৰ সোমাইহি আৰু ৰাতিপুৱাও ইমান দেৰিকে উঠে সিহঁতে স্কুল যোৱাৰ পিছতহে আপুনি উঠে মানে কি হৈছে আপোনাৰ কি চিন্তা কৰি আছেনো নাই একো হোৱা নাই কি হোৱা দেখিছানো একো হোৱা নাই এইকেইদিন অফিচৰ মানে বহুত কাম আছে জানানে সেইবাবে ৰাতি মানে দেৰিলৈকে থাকিবলগীয়া হয় আকৌ দেৰিকে মাতি দিয়ে ছাৰে সেইবাবে যাবলগীয়া হয় আৰু তোমাকনো আৰু কি কৈ থাকিম তুমি জানাই মই অফিচৰ কামতে ওলাই যাওঁ বুলি অত বছৰে জানো মোক বুজি পোৱা নাই একো হোৱা নাই যোৱা ভাত দিয়াগৈ যোৱা মিছা নক'বচোন আপোনাৰ কিবা এটা নিশ্চয় হৈছে কিবা অসুবিধা হৈছে যদি মোক কওক আকৌ মোক ক'লে আপোনাৰ কিজানিবা কিবা সহায় কৰিবই পাৰোঁ আৰু এতিয়াও আপুনি কিবা এটা ভাবি আছিলে আইনাখনো বাৰে বাৰে লৈ মুখখন চাই আকৌ হাঁহে আকৌ কিবা চিন্তা কৰাৰ নিচিনাও পাওঁ আকৌ আইনাখন থৈ দিয়ে আকৌ চাই মানে কি হৈছে আপোনাৰ মই বহুত সময়ৰ পৰা আপোনাৰ এইখিনিতে ৰৈ পেলাই মই চাই আছোঁ আপুনি কিবা এটা চিন্তা কৰি আছে আইনাখন চাইও হাঁহেও মই মানে আচৰিত হৈ গৈছোঁ কি হৈছেনো আপোনাৰ নাই মানে এই কপালৰ মানে এই গালৈখিনিতে মানে অলপ কিবা এটা ওলাইছে তাকেহে চাই আছিলোঁ আইনাখনত একো হোৱা নাই তুমি কিয় এনেকৈ প্ৰশ্ন কৰি থকা হৈছে আজিকালি মোক কোৱাচোন ব'লা মোৰ ভোক লাগিছে আৰু তুমি জানো অফিচলৈ নোযোৱা তোমাৰ অফিচ কি আজি দেৰিকৈ খুলিব নেকি যোৱা আকৌ মোকো ভাত দিয়াগৈ হয় নেকি কি হৈছেনো গালত চাওঁ মই চাই দিওঁ এবাৰ হে নাই হয় একো বৰ একে চিকটা নিচিনা লাগি থাকা একদম তুমি যোৱা তুমি ডক্টৰ নেকি তুমি চাই দিলে ভাল হৈ যাব নেকি যোৱা ভাত বাঢ়ি দিয়াগৈ বৰ কথা কৈ থাকা মানে ভালকৈ ক'লে বুজিয়ে নোপোৱা তুমি হা হ'ব দিয়ক খং কৰিব নালাগে বলক মই ভাত ডাইনিঙতে বাঢ়িয়ে থৈছোঁ ময়ো অফিচ যাওঁ মোৰো দেৰি হৈ আছে আকৌ আপুনি ইমান দেৰিকৈ উঠিছে আকৌ খাই বৈ আপুনি গৈ থাকিব মই যাওঁ মোৰ দেৰি হৈ আছে আকৌ আহি সিহঁতকেইটাক স্কুলৰ পৰাও আনিবগৈ লাগিব নহয় আপুনি পাৰিলে আজি আহোঁতে লৈ আহিব নেকি সিহঁতক স্কুলৰ পৰা আপোনাৰ আকৌ ইমান দেৰি হয় আপোনাৰ কোনো ভৰসাই নাই হ'ব দিয়ক মই লৈ আহিম সিহঁতক কেইদিন আপুনি আনিম বুলি পাহৰি থাকে আপোনাৰ ওপৰত ভৰসা কৰাতকৈ নিজেই কষ্ট কৰি আনাই ভাল হ'ব দিয়ক আপুনি ভাত খাই অফিচ যাব মই যাওঁ হ'ব দিয়া যোৱা হ'ব দিয়ক ভাত ডাইনিঙতে বাঢ়ি থৈছোঁ আৰু তৰকাৰীখিনি গেছৰ ওপৰতে আছে সেইখিনি লৈ ল'ব খালি দেই নমাই থ'লে বাঢ়ি থ'লে ঠাণ্ডা হৈ যাব যে সেইবাবে গেছৰ ওপৰতে আছে আপুনি সেইকণ লৈ ল'ব দেই মই যাওঁ দিয়ক হ'ব যোৱা ইমান চিন্তা কৰিব নালাগে যোৱা তুমি মই লৈ ল'ম ভাগ্য ভাল দেই বাচিছোঁ এই মানুহজনীও বৰ প্ৰশ্ন কৰি থকা হৈছে আগতে একোৱে নুসুধে মই ক'ত গৈছোঁ কি কৰিছোঁ কি নাই একোৱে নুসুধে তেওঁ সময়ে নাই নিজৰ কাম অফিচৰ কাম ল'ৰা ছোৱালীৰ কামৰ পৰা মোৰ কাৰণে সময় উলিয়াব নোৱাৰে এতিয়া আকৌ বৰ প্ৰশ্ন কৰিবলৈ হৈছে কথা মই য'তেই নাযাওঁ কি হ'ল এতিয়া মোৰো মন এটা আছে মই যামেই ৰাতি আজিও পাৰ্টি কৰিমগৈ সুজাতাই মাতিছে নহয় তাইক মই আজি পাৰ্টি দিম বুলি কৈয়ে থৈছোঁ কালিও তাইৰ লগত বহুত ভাল লাগিলে তাইৰ লগত সঁচাকৈ সময়বোৰ কেনেকৈ যায় গমেই নাপাওঁ ইমান ভাল লাগে তাইৰ লগত টাইম স্পেণ্ড কৰি নাই সোনকালে যাওঁ অফিচলৈ তাই চাগে ৰাস্তাত ৰৈ আছে তাইক আকৌ ড্ৰপ কৰিব লাগিব নহয় সোনকালে যাওঁ ইমান দেৰি কৰিব লাগে নে হ'ল বুলি ইমান দেৰিৰ পৰা মই ইয়াত ৰৈ আছোঁ জানেনে আপুনি কি হ'ল মানে প্ৰণৱ দা আজি ইমান দেৰি কৰিলে যে চৰি দেই আজি তোমাক বহুত সময় ৱেইট কৰালোঁ ন একদম চৰি জানানে ৰাতিপুৱা মই উঠোঁতে আজি বহুত দেৰি হৈ গ'ল সাৰে নাপালোঁ জানানে ৰাতিও কিমান দেৰি হৈছে আকৌ পাৰ্টিত ঘৰ পাওঁতে কিমান 2টা বাজিছে বোলা তোমাক ড্ৰপ কৰি ঘৰত থৈ মই ঘৰ পোৱালৈকে 2:30 বাজিলেই সেইবাবে উঠোঁতে আজি ইমান দেৰি হ'ল উঠিয়ে ধুমধাম আহিছোঁহে মই জানিছোঁৱে তুমি ৰৈ থাকিবা বুলি আজি বহুত কষ্ট দিলোঁ ন ৰ'দত চাগে বৰ টান পাই গৈছা আৰু হ'ব টান মানে কি আৰু মই ৱেইট কৰি আছোঁ ইমান সময়ৰ পৰা ফোন কৰিছোঁ ফোনটোও ৰিচিভ কৰা নাই আপুনি মই ভাবিছোঁ আজি অফিচ নাহিবই চাগে মই ভাবিছিলোঁ লাইন গাড়ীতে যাওঁগৈ বুলি কিন্তু আকৌ ফোন নকৰাক লৈ বোলো আহিব চাগে কাৰণ নাহিলেতো আপুনি ফোন এটা কৰি জনাই দিয়ে মোক জনোৱা নাই যেতিয়া বোলো আহিব চাগে সেইবাবে ৰৈ আছোঁ আৰু আহিব বুলি অফিচ টাইমেই সাৰি গ'ল আজি ছাৰৰ পৰা গালি শুনিব লাগিব আৰু
হে তুমি এইবোৰ চিন্তাই নকৰিবা মই ছাৰক মেনেজ কৰিম নহয় একো গালি নাপাৰে ব'লা এতিয়া গৈ থাকোঁ সেইটো হয় বাৰু বাৰু প্ৰণৱ দা মই কিন্তু আৰু এনেকৈ ইমান দিন ঘূৰি ফুৰিব নোৱাৰিম দেই কিবা এটা কৰক সোনকালে বিয়াৰ কথা আপুনি কৈছেনে নাই ঘৰত সোনকালে কিবা এটা কৰক নহ'বা মই কিন্তু ঘৰত আৰু বেছি দিন মই বিয়াৰ বাবে মানা কৰি থাকিব নোৱাৰিম বহুত ল'ৰা আহি আছে মাহঁতে মোক কৈয়ে আছে বিয়া হ'বলৈ কাৰণে বয়সটো অকণমান হৈছে দিয়কচোন বিয়াৰ কাৰণে এতিয়াতো উপযুক্ত হৈ আছোঁ আহিবই ল'ৰা এতিয়া আপুনি আকৌ এনেকৈ মোক ঠগি থৈ নাযাব কিন্তু সোনকালে কিবা এটা ব্যৱস্থা কৰক আকৌ আপুনি কি একো ভাবা নাই নেকি এতিয়ালৈকে সুজাতা কথাটো মই নাভাবা নহয় কিন্তু তোমালোকৰ ঘৰত জানো মই বিয়াৰ কথা ক'ব পাৰিম মোলৈ জানো তোমাক বিয়া দিব মই ইমান ডাঙৰ আৰু তুমি মোতকৈতো বহুত সৰু হয়নে ঘৰত জানো মই বিয়াৰ কথা ক'ব পাৰিম আৰু তাতে তুমি জানাই মোৰ দুটা ল'ৰা ছোৱালীও আছে মই বিয়া পতা তোমাক জানো ঘৰত মোৰ কাৰণে দিব মোলৈ জানো বিয়া দিব মই কেনেকৈনো তোমাৰ ঘৰত গৈ কওঁগৈ বিয়াৰ কথা কোৱাচোন আপুনি সেইটো কি চিন্তা কৰিছে প্ৰণতা মান্তি হ'ব কিয় মান্তি নহ'ব আৰু যদি মান্তি নহয় মই আপুনি কোৰ্ট মেৰেজ কৰিম নহ'বা পলাই যামগৈ মন্দিৰতে বিয়া হ'ম ঘৰৰ মানুহৰ লগতনো কি কথা মই আপোনাক ভাল পাওঁ আৰু ঘৰৰ মানুহে যদি নিদিয়ে মই মন্দিৰতে বিয়া হ'ম আৰু ঘৰৰ মানুহে দিব মই জানো আপুনিতো বেয়া মানুহ নহয় আপোনাৰ কথা যদি মই ভালকৈ কওঁ এনেও মাহঁতে একচেপ্ট কৰিব মই জানো আপুনি খালি আপোনাৰ ৱাইফক বুজাওক এনেও আপুনি আমাক যিমানখিনি সহায় কৰি আছে মোৰ মা দেউতাহঁতৰ চিকিৎসাৰ পৰ্যন্ত সকলোবোৰ আপুনি কিমান ধুনীয়াকৈ চাই আছে মাহঁতে আপোনাৰ কথা এনেও অলপ চলপ জানেই আপুনি গৈও থাকে লগো পাইছে চব কোৱা নাই তথাপিও অলপ চলপ হ'লেও জানে কাৰণ আপুনি ইমানখিনি সহায় কৰিছে আপোনাক ভগৱান বুলি ভাবে তেওঁলোকে জানে আপোনাৰ লগত বিয়াৰ কথা শুনিলে মাহঁতে ভালহে পাব আপুনি কিয় চিন্তা কৰিছে মাহঁতে মান্তি হ'ব মই জানো আমাৰ মা দেউতা দুখীয়া হ'ব পাৰে কিন্তু মনৰ দুখীয়া নহয় আপুনি যিমানখিনি সহায় কৰিছে তাৰ বিনিময়ত তেওঁ আপোনাক ছোৱালীজনী দিব নোৱাৰিবনে দিব মোক বিয়া দিব আপোনালৈ আপুনি চিন্তাই নকৰিব আপুনি খালি আপোনাৰ ঘৰখন মেনেজ কৰক আপোনাৰ ৱাইফক মেনেজ কৰক বুজিলেনে প্ৰণৱ কাৰণ এনেকৈ ইমান দিন আৰু ঘূৰা পকা কৰি থাকিলে ভাল কথা নহয় বহুত দিন হ'ল দিয়কচোন এতিয়া কিবা এটা সিদ্ধান্ত লওক আকৌ হয় নেকি তোমালোকৰ মাহঁতৰ পিনৰ পৰা তেন্তে হ'লে আপত্তি নাই আৰু মই ঘৰখনক মেনেজ কৰিম ৰ'বা কিবা এটা কৰিব লাগিব আৰু তুমিতো মোৰ ৱাইফক পাইছাই আমাৰ ল'ৰা ছোৱালীকেইটাৰ বাৰ্থডেটো গৈছাই তুমি কিবা বাৰু আমাৰ ঘৰত তুমিতো দেখিছাই কেনেকুৱা কি তাইক মই আৰু ইমান গুৰুত্ব নিদিওঁ নহয় আজিকালি মই বেছিয়ে গুৰুত্ব নিদিয়া হ'লোঁ আগতে দিওঁ বাৰু এতিয়া একদম ভালে নালাগা হ'ল নহয় দেই কেনেকুৱা যে হৈ গৈছে তোমাৰ লগত পাত্তাই নাপায় তুমি ইমান ধুনীয়া শ্লিম ফিগাৰ আৰু মোৰ মানুহজনী দেখিছানে কেনেকৈ হাতীৰ দৰে ডাঙৰ হৈ গৈছে হাতীৰ দৰে সকলো ফালৰ পৰা ফুলি আহিছে একে কি ক'বা একদম বুঢ়া মানুহতকৈও ততো ঠিক লগা হৈছে মানে অফিচলৈ যে যায় খোজটো যেন কেনেকৈ যে দিব আৰু কি ক'ম ক'বলৈও নোৱাৰোঁ তেনেকৈ আৰু কথাটো কেনেকৈ কওঁ মই সেইটো ভাবিও আছোঁ ৰ'বা কোৱাটোতো কমেই বাৰু তুমি সেইটো চিন্তা নকৰিবা মই ডিভৰ্চৰ কথাটো ক'ম কিন্তু কেনেকৈ কওঁ সেইটোহে ভাবি পোৱা নাই গম পাইছানে সোনকালে ক'ম ৰ'বা ডিভৰ্চ নল'লে তোমাৰ আপত্তি আছে নেকি কিবা নহ'ব ডিভৰ্চটো ল'লে ভাল আছিলে ন পিছত যদি গণ্ডগোল লগাই তেতিয়া কি কৰিম মই তেওঁ এনেও প্ৰথমতে আহিছে বুলি মোক যদি অত্যাচাৰ কৰে হেই তাই তেনেকুৱা নহয় তেনেকুৱা কাজিয়া পেচাল কৰা বিধৰ নহয় গম পাইছা মই যি কওঁ তাকে শুনে নহয় যি কওঁ তাকে বিশ্বাস কৰি লয় বুজিছা তেনেকৈ তৰ্ক কৰি নাথাকে ইমান যদি তেনেকৈ মানি লয় দুইজনী একেলগে থাকিব পাৰিবানে মানে তাইতো নামত থাকিব আৰু কাৰণ ল'ৰা ছোৱালীকেইটাও থাকিবতো মাককতো বিচাৰিবই তুমিতো তেনেকৈ অল মাৰিব নোৱাৰিবা নহয় সেইবাবে কৈছোঁ মাই গড মই ল'ৰা ছোৱালী আল মাৰিব নোৱাৰোঁ দেই এইটোতো মিছা কথা ঠিক আছে বাৰু সেইটো কাৰণে যদি ৰাখিব বিচাৰে ৰাখিব পাৰিব মোৰ কোনো আপত্তি নাই বাৰু তথাপিও পাৰিলে আঁতৰাই দিলে ভাল আছিলে হ'ব দিয়া মই ট্ৰাই কৰিম নহয় তাইক কথাটো কেনেকৈ কওঁ সেইটোৱে ভাবি পোৱা নাই আৰু ডিভৰ্চৰ কথাটোনো কেনেকৈ কওঁ কোৱাচোন যদি পাৰোঁ ক'ম নহ'বা তাইক কথাটো কৈ তোমাক মই মন্দিৰতে বিয়া পাতি হ'লেও লৈ যাম ঠিক আছে হ'ব দিয়ক মোৰ কোনো আপত্তি নাই আপোনাৰ লগত থাকিব পালেই হ'ল আৰু মোৰ আপোনাক মই বহুত ভাল পাওঁ ময়ো তোমাক বহুত ভাল পাওঁ আকৌ আজি 10 বছৰে মই মানুহজনীৰ লগত যিখিনি সুখ পোৱা নাই তোমাৰ লগত মই পাইছোঁ তোমাক পাই মই গোটেই পৰিয়াল পাহৰি পেলোৱাৰ দৰে হৈ গৈছে ল'ৰা ছোৱালীকেইটাকো মই সময় দিব নোৱাৰা হৈছোঁ গম পাইছানে তোমাৰ লগতে মই এনি টাইম যেন সময়খিনি কটাই থাকিম এনেকুৱাই লাগে মনটো ময়ো তোমাক বহুত ভাল পাই পেলালোঁ হ'ব দিয়ক একেবাৰে হ'ব দিয়ক শুনকচোন আজি অফিচৰ পৰা আহোঁতে কিন্তু বস্তু অলপ কিনিব লগা আছে শ্বপিং কৰাবনে প্লিজ
হ'ব হ'ব কিয় নহ'ব তুমি আৰু শ্বপিং কৰিবা মই তোমাক শ্বপিং নকৰাম সেইটোনো কথা হ'ব পাৰেনে ঠিক আছে কি লোৱা লৈ যাবা বাপৰে সেইটোনো সুধিব লগা কথা নে হ'ব দিয়া আজি তোমাক মললৈ লৈ যাম হ'ব 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 আৰু মোক যে সিদিনাখন নেকলেছৰ ছেটটো দিম বুলি কৈছিলে সেইটো কিন্তু দিয়াই নাই মোক আজি লাগিব তেন্তে হ'লে হ'ব দিয়া দিম দিয়া চিন্তা নকৰিবা আজি লৈ ল'বা ব'লা এতিয়া অফিচ যাওঁ ব'লক ব'লক আৰু ঘৰত কথাটো সোনকালে ক'ব কিন্তু দেই মই আৰু নকওঁ আৰু এইটো কথা হ'ব দিয়া তুমি চিন্তা নকৰিবা এই দুদিনতে মই কৈ আছোঁ হ'ব দিয়ক ব'লক ক'ত যে গ'ল ইমান ফোন কৰি আছোঁ ফোনটো ৰিচিভ কৰা নাই যে বাৰে বাৰে কাটি দিছে আজি ইমান দেৰি কৰিছে যে এনেইতো অফিচৰ পৰা ঘৰলৈ আহে আহি পেলাইহে যায় ক'ৰবাত গ'লেও আজিচোন অফিচৰ পৰাই অহা নাই এতিয়ালৈকে ক'ত গ'ল মানে মানুহজন ফোনটোতো ৰিচিভ কৰিব লাগে কথাটোতো ক'ব লাগে নাই কোনো মানে দায়িত্ব নাইকিয়া হৈ গৈছে আৰু দেই দিনক দিনে ক'ত বা গ'ল ফোনটো ৰিচিভ নকৰা হ'ল নহয় জানিবৰ কাৰণে ইমান দেৰি হ'ল ৰাতিয়ে হ'বহি এতিয়া অফিচৰ পৰা আহিবলৈ হোৱা নাই তেওঁ অফিচতো ফোন কৰিলোঁ অফিচতো নাই বুলি ক'লে সোনকালেই বোলে ওলালে তাৰ পৰা গ'ল ক'ত তেন্তে হ'লে কি যে হ'ব মানে ইমান ধুনীয়াকৈ আজি কষ্ট হৈছে যদি অফিচৰ পৰা আহিয়ে চিধা মই চব্জি তব্জি বনাই ভাত পানী বনাই ৰেডি কৰি ৰাখিলোঁ তেওঁ ভাল পোৱা চব্জিকে বনাইছোঁ তথাপিও আহিব বুলি এতিয়ালৈকে আহি নাপালেহি ঠাণ্ডাই হৈ গ'ল এইবোৰ বনোৱাবোৰ এতিয়া খাইনো কি টেষ্ট পাব আৰু কি যে হ'ব নহয় মা মা আমাৰ হোমৱৰ্ককেইটা কৰি দিয়াচোন মা ইহঁতৰ হোমৱৰ্ককেইটা কৰিবলৈ আছেই গৈছোঁ ৰ দুইটা কিতাপখিনি উলিয়াচোন গৈছোঁ কি যে হ'ব মানে কিমান যে চিন্তা কৰিম মা কি হ'ল তোৰ গাটো বেয়া নেকি আহাৰ পৰাচোন এনেকৈ মন মাৰি বহি আছ চাহকণো ভালকৈ নাখালি কি হৈছেনো মা একো হোৱা নাই দে গাটো মোৰ ভালেই বিশেষ একো হোৱা নাই কথা এটাহে চিন্তা কৰি আছোঁ আৰু চাহ তাহনো কি খাবি খাবলৈ তেনেকৈ মন যোৱা নাই তোলে মনত পৰিলে সেইবাবে গুচি আহিলোঁ অকলে অকলে কথা এটাহে ভাবি আছিলোঁ জাননে কথা কি কথানো ভাবি আছো মা কচোন ক মাজনী তোক ক'লে তই বিশ্বাসেই নকৰ যে সেইবাবে তোক কওঁ নে নকওঁ ভাবি আছোঁ কথাবোৰ নক'লেও নহয় দেখোন তোক ক'বলৈ আহিছিলোঁ কিন্তু তই বা এতিয়া কেনেকৈ বুজ কথাবোৰ বিশ্বাস কৰ নে নকৰ কি কথানো মা তই কেনেবাকৈ জোঁৱাইৰ কথা ক'বলৈ অহা নাইতো সেয়া তোৰ খং উঠিলেই হ'বলা মইতো একো বেয়া ভাবি ক'বলৈ অহা নাই নহয় মাজনী বহুত মানুহৰ মুখত শুনিছোঁ জোঁৱাইৰ কথা জোঁৱাই বোলে অফিচৰে কাৰোবাৰ লগত বহুত ঘূৰি ফুৰে ৰাতিও দিনেও তই জানো একো গম নাপাৱ হা মাজনী তোক আগতেও কৈছিলোঁ জোঁৱাইক অকণমান চকু দিবি অকণ কথাবোৰ গুৰুত্ব দিবি কিন্তু তই মোৰ কথাই নুশুন এতিয়া বহুত মানুহৰ মুখতে শুনিছোঁ সেইটো কথা তই বিশ্বাসেই নকৰ আৰু কি ক'ম মই তই অকণ চাবিচোন জোঁৱাই ক'ত যায় কি কয় অকণ চকু দিবি আকৌ হেই মা কিনো কথাবোৰ ক'বলৈ আহিছ তই মই তোক সেই তেতিয়াই কোৱা নাছিলোঁ জানো এইবোৰ কথা মোক নকবি বুলি মোৰ তেওঁৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে আজি 10 বছৰ হ'ল মা বিয়া হোৱা তই কিয় এনেকৈ কথাবোৰ কৈ থাক কচোন মানুহৰ যি টি কথাবোৰে শুনিছ মানুহেতো এনেও সংসাৰ ভাঙিবলৈ চায়ে থাকে যি টি কথা লগায়ে থাকে তই তাকে বিশ্বাস কৰি লৈছ আৰু তোৰ জোঁৱাই তেনেকুৱা নহয় দুটাকে ল'ৰা ছোৱালী আছে আমাৰ সিহঁতকেইটাক জানো তেনেকৈ কষ্ট দিব তেওঁ মোৰ কথা বাৰু বাদেই দিছোঁ তেনেকুৱা নহয় তেওঁ মা তই এনেই চিন্তাবোৰ কৰি আছ এইবোৰ কথা নকবিচোন আৰু তই সেইবোৰ মানুহৰ কথা নুশুনিবি মা নুশুনিবি সিহঁতে এনেই যি টি কথা কৈ থাকে মা মই জোঁৱাইক ভালকৈ জানো সিমান দিনে আজি অত বছৰে একো নহ'লে এতিয়াহে হ'বনে তয়ো যে কি কিছুমান কথালৈ আহ নহয় এইবোৰ কথা আৰু মোক নকবি মা নকবি মই এইবোৰ সহ্য কৰিব নোৱাৰোঁ মা মাজনীও মই জানো তোৰ বেয়াটো বিচাৰোঁ কচোন সদায় তোৰ ভালটোৱে বিচাৰোঁ তই যাতে সদায় ভালে থাক সুখত থাকেতো বিচাৰোঁ দেচোন তোৰ কিবা এটা হোৱা বুলি ক'লে মই সহ্য কৰিব নোৱাৰিম মাজনী সেইবাবেহে মানুহৰ মুখত শুনি থকাৰ বাবেহে তোক সকীয়াবলৈ আহিলোঁ তই সময় থাকোঁতে বোলো অলপ চকু দিবি নহ'বা পিছত পস্তাবলগীয়া নহ'লে হ'ল আৰু মাজনী সেইবাবেহে কৈছিলোঁ তই ভবা নিচিনা হ'লেতো ময়ো সুখী হ'ম মাজনী ময়ো সুখী হ'ম তথাপিও তই নিজৰ লগতে ল'ৰা ছোৱালীকেইটাক চকু দিছ সঁচা কিন্তু
মানুহজনক চকু দিবলৈ তই পাহৰি নাযাবি আকৌ অকণমান চকু দিবি মানুহেতো এনেই যি টি কথা নলিয়াই কিবা এটা দেখিছে চাগে সেইবাবেহে উলিয়াইছে তই অলপ চকু দিবি মাজনী মোক ভুল নুবুজিবি মা মই কৈছো নহয় জোৱাই তেনেকুৱা নহয় আৰু এইবোৰ কথা কৈ নাথাকিবি মোক ভাত বাহুংগৈ ভাতকেইটা খাই লহি হ'ব দে বল আপুনি মাতি আছিলে নেকি মোক মাতি আছিলো আকৌ কিনো কৰি আছিলা তুমি ইমানকে মাতি আছো এতিয়া আহিছা যে মই পাকঘৰৰ কাম অলপ কৰি আছিলো বাচন চাচনখিনি বৰ লেতেৰা হৈ আছে তাকে চব চাফ চিকুণ কৰি আছিলো কওকচোন কিবা ক'ব নেকি কথা অলপ ক'বলগীয়া আছিলে তোমাক আহাচোন বহা এইখিনিতে ইম্পৰ্টেণ্ট কথা কিনো এনেকুৱা ইম্পৰ্টেণ্ট কথা হ'ল কওকচোন কওক সোনকালে কওক আকৌ মোৰ কাম আছে নহয় ইহঁতকেইটাৰ হোমৱৰ্ককেইটা কৰিবলৈ আছে গম পাইছেনে কওকচোন কি কথানো মানে 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 মই মানে মই কাৰোবাক ভাল পাওঁ আৰু বিয়া পাতিব বিচাৰোঁ তোমাৰ যদি একো আপত্তি নাই মই তেন্তে বিয়া পাতি ঘৰলৈ লৈ আহিব বিচাৰোঁ আৰু যদি তোমাৰ কিবা আপত্তি আছে তেন্তে তুমি ডিভ'ৰ্চ দিব পাৰা মোৰ কোনো আপত্তি নাই তুমি তোমাৰ কি মতামত মোক জনাবা সোনকালে কি হয় নেকি পিছে কোন হয় তেওঁক মানে তুমি চিনি পোৱা মানে আমাৰ ঘৰত আহিছে আগতে মোৰ অফিচৰ যে সুজাতা মই সুজাতাৰ কথা কৈছোঁ আকৌ আমাৰ বাবাহঁতৰ বাৰ্থডেটো আহিছে তুমি চিনি পোৱাই লগ পাইছাই তেওঁৱে হয় আমি ইজনে সিজনেক বহুত ভাল পাওঁ তুমি যদি লগত ৰাখিব বিচৰা তেন্তে হ'লে মই একেলগে ৰাখিম দুইজনীকে আৰু যদি তুমি নাথাকিব নিবিচৰা তেন্তে হ'লে তুমি ডিভ'ৰ্চ যদি দিবলগীয়া হয় চিন্তা কৰি চাবা কোনটো কৰা মানে মই তুমি যি কৰা সেইটোতে সন্মতি দিম যি কৰিব বিচৰা মানে মই সেইটোৱে কৰিম মোক সোনকালে জনাবা শুনিছানে তুমি একো মাত বোল দিয়া নাই যে কিবা এটাতো কোৱা মানে মোক বেয়া নাপাবা তুমিতো জানাই মানুহৰ মন কেতিয়া সলনি হয় নিজেও গম পোৱা নাযায় মই কেতিয়ানো সুজাতাক ভাল পাই পেলালোঁ কেতিয়ানো আমি ইজনে সিজনক কথা দিলোঁ মানে একো গমেই নাপালোঁ জানানে মোক ক্ষমা কৰি দিয়া মই তোমাৰ লগত আৰু সম্পৰ্ক বচাই ৰখাব নোৱাৰিম আমাৰ এনেও ইজনে সিজনক দিবলৈ টাইমেই নাথাকে দিয়াচোন আমি কিমান দিনৰ পৰা ইজনে সিজনৰ লগত ভালকৈ কথা এটাও পাতি পোৱা নাই তেনেস্থলত মই বেলেগৰ পৰা যদি অলপ মানে মৰম পালোঁ আৰু মানে মোৰ মনটো সলনি হৈ গ'ল বেয়া নাপাবা প্লিজ তুমি কিবা এটাতো কোৱা কিয় মনে মনে আছা কিবা এটাতো মতামত দিয়া তুমি কি বিচাৰিছা হ'ব দিয়ক মইনো কি ক'ম আৰু আপুনি যি ভাল দেখে মই আৰু ঘৰখনৰ কথা চিন্তা কৰি থাকোঁতেই মোৰ জীৱনটো পাৰ হৈ গ'ল ল'ৰা ছোৱালী দুটা কেনেকৈ ডাঙৰ হয় সেয়াৰ কথা চিন্তা কৰোঁতেই মোৰ দিনবোৰ পাৰ হৈ গৈ আছে আপুনি কেতিয়া খাব কি খাব কেনেকৈ খাব সেইবোৰ চিন্তা কৰোঁতেই মোৰ দিনবোৰ গৈ আছে সঁচাকৈ মই আজি অনুভৱ কৰিছোঁ আজি উপলব্ধি কৰিছোঁ মানুহে নিজৰ কথাও ভাবিব লাগে আপুনি যেনেকৈ নিজৰ কথা ভাবিছে ময়ো নিজৰ কথা ভাবিব লাগিছিল কিন্তু মই নিজক গুৰুত্বই নিদিলোঁ নিজৰ কথা ভাবিবলৈ সময়ে নাপালোঁ ময়ো কেতিয়ানো এনেকুৱা হৈ গ'লোঁ মই নিজেই নাজানো সঁচাকৈ আমাৰ মাজত ভাল পোৱা শেষেই হৈ গৈছে প্ৰায় আমি বহুত দিনৰ আগৰ পৰাই ভাল পোৱাৰ মাজত চাগে নাই আমাৰ দায়িত্ববোৰৰ মাজতে আমি ইজনে সিজনক পাহৰিয়ে পেলাইছিলোঁ নহয় জানো ভালে কৰিছে দিয়ক আপুনি আপোনাৰ মতে কৰিব বিচাৰিছে কৰক আপুনি সুখত থাকক মোক সেইটোৱে লাগে মইনো কি ক'ম আৰু মই নিজকে সলনি কৰি পেলালোঁ মই আগৰ দৰে হৈ থকা নাই এতিয়া ৰাতিপুৱা সোনকালে উঠিব লাগে ল'ৰা ছোৱালীয়ে কি খাব স্কুললৈ কি লৈ যাব স্কুলত কেনেকৈ থ'মগৈ আকৌ এইবোৰ কৰি মেলি আপোনাক টিফিন বান্ধি দিয়া আপোনাক ভাত ৰান্ধি দিয়া তাৰপাছত আকৌ দৌৰাদৌৰিকৈ অফিচলৈ যোৱা অফিচৰ পৰা আহি আকৌ ঘৰৰ কাম কৰা ভাত বনোৱা ল'ৰা ছোৱালী হোমৱৰ্ক কৰা সকলোবোৰ কৰি থাকোঁতে আমাৰ দুয়োজনৰে সম্পৰ্কবোৰনো কেতিয়া এনেকুৱা হৈ গ'ল গমেই নাপালোঁ আপোনাক সময় দিবলৈ মই সময় নাপালোঁ মোকো ক্ষমা কৰি দিব কোনোবাখিনিত চাগে মোৰো ভুল আছিলে আপুনি যি বিচাৰে তাকে কৰক মোৰ কোনো আপত্তি নাই আপুনি যদি তাতে সুখ বিচাৰি পাইছে আপুনি তাকে কৰক
মই কি ক'ম আৰু মই মই একো নকওঁ মাত্ৰ এটা কথা কওঁ কোৱা কি ক'বা কোৱা আপুনি বাৰু মোক মাত্ৰ এটা দিন মোক দিব পাৰিবনে আপোনাৰ লগত ফুৰিবলৈ নোযোৱা বহুত দিন হ'ল আগতে কিমান ফুৰিবলৈ গৈছিলোঁ কোনো হিচাপ নাই এতিয়া ল'ৰা ছোৱালী ডাঙৰ হোৱাৰ পিছৰ পৰা আমি ইজনে সিজনক সময়ে নিদিয়া হ'লোঁ আপুনি যেতিয়া বেলেগৰ হৈয়ে গৈছে বেলেগৰ হ'বই তাৰ আগতে বেলেগৰ নহওঁতে মোক বাৰু এটা দিন দিব পাৰিবনে মোৰ লগত এটা দিন ফুৰিবলৈ যাব পাৰিবনে আপুনি মই আপোনাৰ লগত এটা দিন মাত্ৰ ফুৰিবলৈ যাব বিচাৰোঁ কাৰণ আমি একেলগে বহুত দিনেই হ'ল তেনেকৈ বাহিৰত ফুৰিবলৈ নোযোৱা আকৌ যেতিয়া আপুনি বিয়া পাতিব তেতিয়ানো কেনেকৈ যাম তেতিয়াতো আৰু বন্ধই হৈ যাব তেনেকৈ ফুৰিবলৈ যোৱা প্লিজ মোক এটা দিন দিয়ক পাৰিবনে দিবলৈ পাৰিম কিয় নোৱাৰিম তোমাৰ যদি এইটোৱে শেষ ইচ্ছা মই নিশ্চয় পূৰাম আমি নিশ্চয় ফুৰিবলৈ যাম তুমি কেতিয়া যোৱা মোক জনাবা মই অফিচৰ পৰা ছুটি ল'ম হ'বনে ঠিক আছে আমি কালিলৈকে যাম দিয়ক কিন্তু ক'ত যাম এতিয়া নকওঁ মই আপুনি মোৰ লগত যাবনে মই য'লৈকে নিওঁ যাম দিয়া তোমাৰ যে কোনো আপত্তি নাই কথাটো শুনি বহুত ভাল লাগিলে সঁচাকৈ তুমি মোক বহুত বুজি পোৱা মই যে ভাবিছিলোঁ তুমি কাজিয়াই কৰিবা নেকি কিন্তু তুমি ইমান ধুনীয়াকৈ বুজি পাইছা মোৰ ভাল লাগিছে হ'ব দিয়া তোমাৰ কাৰণে মই সেইটো কৰিব নোৱাৰিম নে তোমাৰ শেষ ইচ্ছাটো মই নিশ্চয় পূৰাম যোৱা তুমিও সিহঁতক হোমৱৰ্ককেইটা কৰি দিয়াগৈ যোৱা ময়ো অকণ ৰেষ্ট লওঁ বৰ ভাগৰ লাগিছে ঠিক আছে এনেকৈয়ে তাই পিছদিনাখন গিৰিয়েকক লৈ বাহিৰলৈ বুলি ফুৰিবলৈ ওলাই গ'ল আৰু তেনেকৈ তাই এবাৰ গৈ এখন পাৰ্কত বহিলে আৰু পাৰ্কত দেখিলে সকলোবোৰ যোৰা বান্ধি ল'ৰা ছোৱালী বহি আছে তেওঁলোকে ইজনে সিজনৰ মুখলৈ চালে আৰু ক'লে যে ইয়াত আমাৰ স্থান নাই আমাৰ এইবোৰ সময় পাৰ হৈ গ'ল ব'লক আমি বেলেগ এখন ঠাইলৈ যাওঁ তাৰপিছত তাই গিৰিয়েকক এখন অনাথ আশ্ৰমলৈ লৈ গ'ল আৰু অনাথ আশ্ৰমৰ পৰিৱেশ দেখি গিৰিয়েকে আচৰিত হৈ গ'ল ল'ৰা ছোৱালীবোৰে ইমান কষ্ট কৰি ফুৰিছে পুলি ৰুইছে কোৰ মাৰিছে কিমান কি কামত লগাইছে সৰু সৰু ল'ৰা ছোৱালীবোৰক যিবোৰৰ মাক দেউতাক নাই সেইবোৰে কিমান কষ্ট কৰি আছে তাকে দেখাইছেগৈ তাৰপাছত ভিতৰলৈ সোমাই গৈ তেওঁলোকে নিজৰ কাম নিজে কৰি আছে সৰু পোৱালীবোৰে বাচন ধুইছে কিবা কাপোৰ ধুইছে সেইবোৰ দেখি গিৰিয়েকে আচৰিত হৈ গ'ল তুমি মোক ইয়ালৈ কিয় আনিছা এনেকৈ কৈ প্ৰশ্ন কৰিলে আৰু তাৰপাছত হেৰা উত্তৰ নিদিয়া কিয় মোক ইয়ালৈ কিয় আনিছা এইখনতো অনাথ আশ্ৰম ইমান পৰিৱেশবোৰো ইমান লেতেৰা কৰি ৰাখিছে মই ইয়াত বেছি সময় ৰ'ব নোৱাৰোঁ দেই ল'ৰা ছোৱালীবোৰক দেখি বৰ দুখ লাগিছে সিহঁতে চোৱাচোন কিমান কাম কৰি আছে ইমান সৰু বয়সৰ পৰা ইমান কাম কৰাব লাগেনে বাৰু হয় কিতাপো পঢ়ায় স্কুল যাবলৈ দিয়ে তথাপিওতো কামত লগাই কিমান কষ্ট কৰি আছে চোৱাচোন পোৱালি ল'ৰা ছোৱালীখিনিয়ে কথাবোৰ আপুনি ঠিকেই কৈছে কিন্তু কি কৰিব উপায়টো নাই সেই ল'ৰা ছোৱালীবোৰক কোনে আশ্ৰয় দিব এনেকুৱা আশ্ৰমবিলাকেইতো আশ্ৰয় দিব আৰু মই এটা বেলেগ কাৰণতে আহিছোঁ মানে আমাৰ ৰাজা আৰু কুহিলৈ এতিয়া ইয়াত এডমিশ্যনটো লৈ থৈ যাব লাগিব কাৰণ আপুনিও দ্বিতীয় বিবাহ কৰিব আৰু মোৰোতো বয়স ইমানো বেছি হোৱা নাই যে মই বিয়া হ'ব নোৱাৰিম এতিয়া মোৰ অতি বেছি 35-36 বছৰ হৈছে মই কি বিচাৰিলে ল'ৰা নাপাম নেকি আৰু মই গোটেই জীৱনটোতো অকলে থাকিব নোৱাৰোঁ আৰু আপোনাৰ লগত মই আপোনাৰ দ্বিতীয় পত্নীৰ লগতো মই থাকিব নোৱাৰোঁ সেইবাবে ময়ো ভাবিছোঁ ময়ো দ্বিতীয় বিবাহ কৰিম আৰু ল'ৰা ছোৱালী দুটাক অনাথ আশ্ৰমত থ'ম আৰু সেইবাবে মই ইয়ালৈ আপোনাক লৈ আহিছোঁ আজিয়ে কথা বতৰাখিনি পাতি থৈ যাওক কাৰণ সিহঁতক এডমিশ্যনটো আগতেই লৈ থ'লে আকৌ থৈ যোৱাত সুবিধা হ'ব নহ'বা পিছত ছিট নাপাবও পাৰোঁ কিবা প্ৰব্লেমো হ'ব পাৰে সেইবাবে আজিয়ে আপোনাক লৈ আহিছোঁ কথা বতৰাবোৰ অফিচত গৈ পাতি লওঁগৈ ব'লক কি কৈছা তুমি এইবোৰ তোমাৰ মূৰটো বেয়া হৈছে নেকি আমাৰ ৰাজা আৰু কুহিক ইয়াত কিয় থ'ম আকৌ কি কথা কৈছা তুমি এইবোৰ আমি মাক বাপেক দুটা থাকোঁতে আকৌ আমি সিহঁতক ইয়াত কিয় থ'মহি সিহঁতে ইমান কিয় কষ্ট কৰিব কি উল্টা পুল্টা কথাবোৰ কৈ আছা তুমি আৰু তুমি দ্বিতীয় বিবাহ কৰিবা তুমিতো মোক এইটো কথা কোৱা নাই তুমি কি সিহঁতকেইটাক নাচাবা তুমি মাক নহয় জানো তুমি সিহঁত দুটাক এনেকৈ এৰি দিব পাৰিবানে কি কথা কৈছে আপুনি এইবোৰ মই মাক কাৰণে মানে এৰিব নোৱাৰিম আৰু আপুনি দেউতাক কাৰণে এৰি থৈ যাব পাৰিব কি কথা কৈছে আপুনি মাক আৰু দেউতাকৰ সমান দায়িত্ব থাকে বুজিছে দেউতাকে যদি দ্বিতীয় বিবাহ কৰিব পাৰে মাকেও দ্বিতীয় বিবাহ কৰিব পাৰিব ল'ৰা ছোৱালীকেইটাৰ কাৰণে মাকে কিয় ত্যাগ কৰিব
দেউতাকে যদি নিজৰ লাইফটো জীয়াব পাৰে মাকেও পাৰিব। মাকৰ গোটেই জীৱনটো কি এনেকৈ ল'ৰা ছোৱালীকেইটাৰ লগতে কটাব নেকি? মাকে ল'ৰা ছোৱালী তুলি তালি ডাঙৰ কৰিব, ল'ৰা ছোৱালীক খুৱাব পিন্ধাব, সেইবোৰ কামতে ব্যস্ত থাকি নিজৰ লাইফটো বৰবাদ কৰি দিব। মোৰ কি কোনো আশা আকাংক্ষা নাই? মই কি গোটেই জীৱন তেনেকৈ অকলেই কটাম নেকি? সিহঁতক ইয়াত থ'ম, মাজে মাজে আহি চাম। হ'ব, আপুনিও আপোনাৰ লাইফত সুখী থাকক, ময়ো মোৰ লাইফত সুখী থাকিবলৈ দিয়ক আকৌ। মই মাক কাৰণে মই মানে সকলো ত্যাগ কৰিব লাগিব, আৰু আপুনি দেউতাক কাৰণে সকলো কৰিব পাৰে। সেইটো কোনখন শাস্ত্ৰত লিখা আছেহে? নহ'লে কাম এটা কৰক, আপোনাৰ দ্বিতীয় পত্নীক সোধক যে আপোনাৰ ল'ৰা ছোৱালী দুটাক নিজৰ ল'ৰা ছোৱালী বুলি আঁকোৱালি ল'ব নে নলয়। তেতিয়া ইয়াত নথ'লেও হ'ব, আপোনালোকে সিহঁতক চাব পাৰিব। কাৰণ মই যদি দ্বিতীয় বিবাহ কৰোঁ, মোৰ লগততো মই সিহঁতক লৈ যাব নোৱাৰিম। কি কথা কৈছা তুমি এইবোৰ? তাই নামানিব। তাই এজনী গাভৰু ছোৱালী, তাই ইমান দুটাকে ল'ৰা ছোৱালী কেনেকৈ চম্ভালিব? তুমি মাকজনী হৈ এৰি থৈ যাব বিচাৰিছা, আৰু তাই হ'বলা সিহঁতক চাব নেকি? তাই গাভৰু ছোৱালী, তাই চাব নোৱাৰে। মই মানে বুঢ়া হ'লোঁ নহয় জানো? কথা এটা কওঁ শুনক, আপোনালোকক আউল মাৰি আপোনালোকক কেয়াৰ লওঁতে মই এনেকুৱা অৱস্থা হ'লোঁ। আগতে মই এনেকুৱা নাছিলোঁ নহয়। আপুনি মোক বিয়া পাতোঁতে কি মই এনেকুৱা আছিলোঁ? কিন্তু ল'ৰা ছোৱালী দুটাকে জন্ম দিলোঁ, ল'ৰা ছোৱালী দুটাক ডাঙৰ দীঘল কৰিলোঁ, আপোনাক কেয়াৰ ল'লোঁ। প্ৰতিটো সময়তে খোৱা বোৱা কাপোৰ ধোৱাৰ পৰা লৈ সকলোবোৰ যত্ন ল'লোঁ। আৰু এতিয়া মোৰ চেহেৰা গৈ এনেকুৱা হৈ গ'ল। বয়সস্থ মানুহ বুলি কয়, আপুনি মোক চাগে মনে মনে হাঁহে। মোৰ বয়স হৈ গ'ল, কিন্তু মই এতিয়াৰ পৰা নিজক যত্ন ল'বলৈ চেষ্টা কৰিম, নিজক গুৰুত্ব দিবলৈ চেষ্টা কৰিম। নিজক মই একেবাৰে পাহৰি পেলাইছিলোঁ। আপোনালোকৰ চিন্তাত আপোনালোকক কেয়াৰ লওঁতে মই নিজৰ কেয়াৰ ল'বলৈ পাহৰিয়ে পেলাইছিলোঁ। কিন্তু এতিয়া নহ'ব, এতিয়া মই নিজক কেয়াৰ ল'ম, নিজক সময় দিম। আৰু আপুনি যি মন যায় তাকে কৰক। আৰু মই সিহঁতকেইটাক তেনেকৈ কষ্ট পাবলৈও দিব নোৱাৰোঁ। ইয়াত থাকক, বাকী ল'ৰা ছোৱালীবোৰ যেনেকৈ থাকে তেনেকৈ থাকিব। সিহঁতে এইবোৰ দেখিব নালাগে যে মাক দেউতাকে বেলেগ বেলেগ সংসাৰত আকৌ ব্যস্ত হৈ গ'ল বুলি। সেইবাবে মই সিহঁতক ইয়াত ৰাখিব বিচাৰিছোঁ। সিহঁতৰ চাগে কপালতে সেইটো লিখা আছিলে। মই তাততো একো ক'ব নোৱাৰিম। আপুনি আৰম্ভ কৰিছে এইবোৰ। কিন্তু মই ৰাজা আৰু কুহিক ইয়াত থ'ব নোৱাৰোঁ। ইয়াৰ পৰিৱেশটো চোৱা তুমি। সিহঁতে কষ্ট পাব। সিহঁতে ইমান সৰুৰ পৰা আৰামত ডাঙৰ দীঘল হৈছে, ইমান মৰমত ডাঙৰ দীঘল হৈছে। ইয়াত থৈ তুমি সিহঁতক কিয় কষ্ট দিব বিচাৰিছা? মই সিহঁতক ইয়াত থ'ব নোৱাৰোঁ। হয় নেকি? সিহঁতৰ সেইটো কষ্ট অনুভৱ কৰিছে, কিন্তু যেতিয়া সিহঁতে গম পাব দেউতাকে বেলেগ বিয়া পাতিছে, বেলেগ মাক আনিব বুলি, তেতিয়া সিহঁতে কষ্ট নাপাব। সেইটো আপুনি এবাৰো নাভাবিলে। আপুনি মোকতো ঠগিছে, ল'ৰা ছোৱালী দুটাকো ঠগিলে আপুনি। সিহঁতে এইবোৰ কথা গম পালে কিমান কষ্ট পাব অন্তৰত, সেইটো এবাৰ ভাবি চাওকচোন। তাৰ সলনি সিহঁতে ইয়াতেই থাকক দিয়ক। আপুনি আপোনাৰ লাইফত সুখী থাকক, আৰু মোকো মোৰ লাইফটো জীয়াই থাকিবলৈ সুবিধা দিয়ক। আপোনালোকৰ কাৰণে বহুত কৰিলোঁ। এতিয়াৰ পৰা আৰু মই নিজৰ কাৰণে কৰিব বিচাৰোঁ। দুটাকৈ ল'ৰা ছোৱালী তুলি ডাঙৰ দীঘল কৰোঁতে মই নিজকে শেষ কৰি পেলালোঁ। তথাপিও আপোনাৰ পৰা মই কি পালোঁ শেষত গৈ? বিশ্বাসঘাতক। সেইবাবে আপোনাকো মই দুখ নিদিওঁ, কাৰণ মোৰো চাগে ক'ৰবাত ভুল আছিলে। সেইকাৰণে আপুনি নিজৰ জীৱনটো জীয়াওক যেনেকৈ বিচাৰে, মই আপোনাক বাধা নিদিওঁ। কিন্তু আজি অফিচত গৈ কথা পাতক সিহঁতৰ কাৰণে, কাৰণ মই সিহঁতৰ এতিয়াৰ পৰা দায়িত্ব ল'ব নোৱাৰোঁ। মোৰো এটা জীৱন আছে। মই নিজৰ জীৱন নিজৰ মতে এতিয়াৰ পৰা জীয়াব বিচাৰোঁ। মানুহে মোক বহুত আগৰ পৰাই আপোনাৰ কথা কৈ আছিলে, বহুতেই কৈছিলে, কিন্তু মই আপোনাক অকণো অবিশ্বাস কৰা নাছিলোঁ। সকলো ক্ষেত্ৰতে বিশ্বাস কৰিছিলোঁ। আপোনাৰ সকলো কথাই শুনিছিলোঁ। আপুনি যি কয় সেইটোকে সঁচা বুলি ভাবি লৈছিলোঁ। আনকি মোৰ মাহঁতেও আহি মোক কৈছিলে, জোঁৱাইৰ কথা এনেকৈ শুনিছোঁ, কিন্তু মই মাহঁতকো গালি গালাজ পাৰি পঠাই দিছিলোঁ। মই কাৰো কথাই বিশ্বাস কৰা নাছিলোঁ। কিন্তু এতিয়া আপুনি যেতিয়া নিজ মুখেৰে ক'লে, মই আৰু কি ক'ম কওকচোন? আপোনাক মই একো বাধা নিদিওঁ। আপুনি য'ত সুখী থাকে থাকক, মোকো মোৰ নিজৰ ডিচিশ্যন ল'বলৈ সুবিধা দিয়ক। আপুনি এতিয়া মোৰ লাইফত সোমাব নালাগে। মই যি কৰোঁ নিজৰ মতে কৰিম। সেইবাবে কৈছোঁ, সিহঁতকেইটাক ইয়াত থোৱাৰ ব্যৱস্থা কৰক। হ'ব মনিকা, আৰু একো নক'বা প্লিজ, আৰু একো নক'বা। মই চব বুজি পাইছোঁ। মই নিজৰ ভুল বুজি পাইছোঁ। প্লিজ আৰু একো নক'বা। মই সিহঁতকেইটাক ইয়াত থ'ব নোৱাৰোঁ, আৰু তোমাৰ লগতো মই বহুত অন্যায় কৰিলোঁ। মোক ক্ষমা কৰি দিয়া। সঁচাকৈ মই কি হৈ গ'লোঁ? আমাৰ এই 10 বছৰৰ ভাল পোৱা মই লগতে পাহৰি পেলালোঁ। তুমি আমাৰ কাৰণে বহুত কষ্ট কৰিছা, মোৰ পৰিয়ালটোৰ কাৰণে, মোৰ ল'ৰা ছোৱালী দুটাৰ কাৰণে, আৰু মোৰ কাৰণে তুমি বহুত কষ্ট কৰিছা।
তুমি নিজকে সলনি কৰি পেলালা তুমি গাভৰুতে কি আছিলা যোনজনী ছোৱালী ইমান দেৰিলৈকে শুই থাকা এতিয়া বিয়া হৈ অহাৰ পিছত ল'ৰা ছোৱালী হোৱাৰ পিছত কিমান সোনকালে উঠি সকলোবোৰ কাম বন কৰি আকৌ নিজৰ কামত যোৱা ল'ৰা ছোৱালী আউল মাৰা মইতো তেনেকৈ একো কৰিয়ে পোৱা নাই সিহঁতকেইটাৰ কাৰণে সকলোবোৰতো তুমিয়ে কৰিছা পঢ়োৱা পাৰ ধৰি গা ধোৱা খুওৱা বোৱা সকলোবোৰতো তুমিয়ে কৰিছা মই কেনেকৈ এইবোৰ পাহৰি গ'লোঁ মোক ক্ষমা কৰি দিয়া মণিকা মোক ক্ষমা কৰি দিয়া মোৰ বহুত ভুল হৈ গ'ল মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ মই মনটো মোৰ সলনি হৈ গ'ল মই নিজকে বুজি পাইছোঁ মই কিমান পাপ কাম কৰিছিলোঁ মোক ক্ষমা কৰি দিয়া ব'লা ঘৰলৈ যাওঁগৈ ব'লা মই চব বুজি পালোঁ আৰু তুমি মোৰ মুখৰ পৰা এইবোৰ কথা নুশুনা আৰু বেলেগৰ মুখৰ পৰাও নুশুনা মই এতিয়াৰ পৰা তোমাক সময় দিম মোৰ ল'ৰা ছোৱালীকেইটাক সময় দিম মই আৰু এনেকুৱা ভুল নকৰোঁ মণিকা প্লিজ ক্ষমা কৰি দিয়া মোক আৰু তাৰ পাছত দুইজনে ইজনে সিজনৰ মৰম ভাল পাবোৰ মনত পেলাই ঘৰলৈ বুলি আগবাঢ়িলে আৰু ঘৰত যোৱাৰ পিছৰ পৰা মানুহজন সম্পূৰ্ণ সলনি হৈ গ'ল আৰু এই কোনোবা যে সুজাতা আছিলে কিবা আছিলে সেইবোৰ চব পাহৰি পেলালে তেওঁ নিজৰ কামত মনোযোগ দিব ধৰিলে আৰু অফিচৰ পৰা সোনকালে ঘৰলৈ উভতি আহে ঘৰলৈ উভতি আহোঁতে ল'ৰা ছোৱালীকেইটাও স্কুলৰ পৰা দেউতাকেই লৈ অহা হ'ল আগতে ল'ৰা ছোৱালীকেইটাকো সময় দিবলৈ তেওঁ সময় নাইকিয়া হৈছিলে কিন্তু এতিয়াৰ পৰা তেনেকুৱা নহয় তেওঁ সম্পূৰ্ণ সলনি হৈ গ'ল মণিকাই এইখিনি বুদ্ধি কৰিলে আৰু তেওঁক বুজাই দিলে যে বেলেগ এখন সংসাৰ গঢ়াৰ আগত নিজৰ সংসাৰখন ধ্বংস কৰিহে বেলেগ সংসাৰ গঢ়িব পাৰে সেইখিনি কথা ধুনীয়াকৈ উদাহৰণ দি তেওঁ বুজাই দিলে আৰু গিৰিয়েকে সঁচাকৈ বুজি পালে কাৰণ ল'ৰা ছোৱালীকেইটাক কষ্ট দিব নিবিচাৰে যিমান যি হ'লেও দেউতাক হয় তেওঁ দেউতাকৰ অন্তৰখন জাগি উঠিলে আৰু তাৰ পাছৰ পৰা তেওঁ দ্বিতীয় বিবাহৰ নামেই নোলোৱা হ'ল আৰু সুখেৰে তেওঁলোকে চাৰিওটাই দিনবোৰ পাৰ কৰিবলৈ ধৰিলে আমাৰ কাহিনীটো চাই কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব সকলো ভালে থাকক ধন্যবাদ